মহামাৰীৰ সময়ৰ চিন্তা আৰু সাহিত্য। ঘানাত নিজৰ শৈশৱ আৰু কৈশোৰকাল কটোৱা আৰু সম্প্ৰতি আমেৰিকাৰ মাছাচুচেটছ প্ৰদেশৰ বষ্টন কলেজত গৱেষণাৰত গৱেষক ছাত্ৰ খ্ৰীষ্টিয়ান অশান্তিয়ে চাইণ্টিফিক আফ্ৰিকান মেগাজিনৰ 31 মাৰ্চৰ সংস্কৰণত প্ৰকাশিত তেওঁৰ এটি লিখাত মহামাৰীৰ সময়ত সাহিত্যৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে লিখা দুটামান কথা মোৰ বৰ মনোভূত হৈছিল। খ্ৰীষ্টিয়ানে তেওঁৰ লেখাটোত লিখিছে, সাহিত্যই মোক সদায় এক বৈপ্লৱিক বাস্তৱিকতাৰ যোগান ধৰে, কেতিয়াবা এক উচ্চাকাংক্ষী বাস্তৱিকতাৰ সৈতেও পৰিচিত কৰায়। ঘানাত ডাঙৰ দীঘল হোৱা এক শিশু হিচাপে সাহিত্য কৃতিসমূহে মোৰ সন্মুখত উন্মুক্ত কৰি দিয়ে অন্য এক অস্তিত্বৰ প্ৰতি মোৰ সচেতনতা আৰু সংবেদনশীলতা। চাৰ্লছ ডিকেন্সৰ উপন্যাসবোৰত বৰ্ণিত কাহিনী বিন্যাসৰ অধ্যয়নৰ জৰিয়তে মই এটা কথা বুজি পাইছিলোঁ যে দাৰিদ্ৰ, যুদ্ধ আৰু দুৰ্ভিক্ষ কেৱল আফ্ৰিকাৰেই বিশেষত্ব নহয়। মানৱ ইতিহাসত এই সমস্যাবোৰ একেবাৰেই অসাধাৰণ কথা নহয়, বৰঞ্চ এইবোৰে সংস্কৃতি, জাতি, সামাজিক শ্ৰেণী আৰু ভৌগোলিক পৰিসীমাক অতিক্ৰম কৰিয়েই থাকে। খ্ৰীষ্টিয়ানে তেওঁৰ লেখাটোত চিয়েৰা লিঅনৰ ঔপন্যাসিক ইছমিল বিয়াহৰ দ্বিতীয়খন উপন্যাস দ্য ৰেডিয়েন্স অৱ টুমৰোৰ প্ৰসংগ উত্থাপন কৰি কৈছে যে উপন্যাসখনে তেওঁৰ চেতনাক দগ্ধ কৰাই নহয়, বৰং ই তেওঁক পুনৰ নিৰ্মাণ আৰু পুনৰ আৰম্ভণিৰ ধাৰণাটোৰ প্ৰতি সজাগ কৰি তুলিছিল। উল্লেখযোগ্য যে উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে চিয়েৰা লিঅনৰ সুদীৰ্ঘ 12 বছৰ জোৰা গৃহযুদ্ধ, যাৰ বাবে প্ৰায় 70,000 মানুহ মৃত্যুমুখত পৰিছিল আৰু প্ৰায় 2.6 মিলিয়ন মানুহ স্থানান্তৰিত হৈছিল। উপন্যাসখনৰ কাহিনীটো আগবাঢ়িছে গৃহযুদ্ধ বিধ্বস্ত চিয়েৰা লিঅনৰ এখন গাঁৱৰ গাঁওবাসীয়ে যুদ্ধৰ পিছত তেওঁলোকৰ নিজৰ জীৱনবোৰৰ পুনৰ নিৰ্মাণ আৰু তাৰ জৰিয়তে যুদ্ধ পৰৱৰ্তী জটিল পৰিস্থিতিক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ প্ৰচেষ্টা চলাই থকাৰ উপকাহিনীবোৰৰ জৰিয়তে। যি সময়ত গাঁওখনৰ পুৰণি প্ৰজন্মটোৱে এনে এক সময়ৰ পুনৰুদ্ধাৰ কৰিব বিচাৰে যেতিয়া পৰম্পৰাগত ঐতিহ্যবাহী জ্ঞানে মানুহৰ জীৱন পৰিচালিত কৰিছিল, সেই সময়তে পিছে গাঁওখনৰ তৰুণ প্ৰজন্মটোৱে বিশ্বায়নৰ ভিত্তিত নতুন ভৱিষ্যতৰ সন্ধানত ব্যতিব্যস্ত হৈ পৰিছে। এক কথাত উপন্যাসখন হৈ উঠিছে যুদ্ধ পৰৱৰ্তী ৰাজহুৱা আৰু ব্যক্তিগত জীৱনবোৰৰ নিৰ্মোহ বিৱৰণ। এইবোৰ কথা আঙুলিয়াই দি উপন্যাসখনে প্ৰশ্ন তুলিছে, ইতিহাসৰ ছায়াগুচ্ছৰ মাজৰ পৰা কেনেদৰে এজন মানুহ সুস্পষ্টভাৱে ওলাই আহে? আমি সেই মুহূৰ্তবোৰৰ পৰা কলৈ যাওঁ? কিদৰে আমি আমাৰ মৃতকৰ হাড়বোৰ উদ্ধাৰ কৰোঁ? উপন্যাসখনৰ এই প্ৰশ্নবোৰ বিশ্বজনীন আৰু ঐতিহাসিক। উপন্যাসখনত যদিও এই প্ৰশ্নবোৰ এখন দীঘলীয়া যুদ্ধৰ সংক্ৰান্তত তোলা হৈছে, একে ধৰণৰ বহু প্ৰশ্ন প্ৰাসংগিক হৈ উঠে ইতিহাসৰ পাতত নিজৰ গভীৰ সাঁচ ৰাখি যোৱা মহামাৰীসমূহৰ তদানীন্তন কালছোৱাত। 2019 চনৰ ডিচেম্বৰ মাহত চীনৰ উহান মহানগৰৰ পৰা পাতনি মেলা কৰোনা ভাইৰাছৰ সন্ত্ৰাস আৰু বিভীষিকাই এই মুহূৰ্তত সমগ্ৰ বিশ্বকে কাৰ্যত গ্ৰাস কৰি পেলাইছে আৰু লকডাউনৰ জৰিয়তে সম্প্ৰতি সমগ্ৰ বিশ্ব অচল হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যেই কৰোনা সংক্ৰমণৰ এই ৰোগক অৰ্থাৎ কোভিড-19ক বিশ্ব মহামাৰী বা পেণ্ডেমিক বুলি ঘোষণা কৰিছে। 6 এপ্ৰিলৰ নিশালৈকে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা মতে বিশ্বৰ সৰ্বমুঠ 12,92,564 জন লোক এই ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু তাৰে ভিতৰত ইতিমধ্যেই 70,798 জন লোকৰ এই ৰোগত মৃত্যু ঘটিছে আৰু প্ৰতি ঘণ্টাতে আক্ৰান্ত হোৱা আৰু মৃত্যুমুখত পৰা লোকৰ সংখ্যা অবাধ গতিত বাঢ়িব লাগিছে। এনে এক ভয়াৱহ পৰিস্থিতিক বিভিন্নজন বিজ্ঞানী আৰু সমাজ বিজ্ঞানীয়ে সভ্যতাৰ সংকট হিচাপে আখ্যা দিছে। পৃথিৱীত মানৱ জাতিৰ অস্তিত্ব আৰু কিমান দিনলৈ বৰ্তি থাকিব তাকে লৈও বিভিন্নজনে সন্দেহ প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত প্ৰসিদ্ধ ইতিহাসবিদ দাৰ্শনিক ইউভাল নোৱা হাৰাৰীয়ে টাইম আলোচনীৰ 15 মাৰ্চৰ সংস্কৰণত প্ৰকাশিত এটি লেখাত উনুকিয়াই দেখুৱাইছে যে কৰোনা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজখনত মানৱতাৰ মাজত নেতৃত্বৰ অভাৱে বাৰুকৈয়ে দেখা দিছে। আনহাতে ফাইনেন্সিয়েল টাইমছৰ 20 মাৰ্চৰ সংস্কৰণত প্ৰকাশিত আন এটা লেখাত তেখেতে লিখিছে যে
তথাপিও প্ৰতিটো সংকটেই আচলতে একোটা সুযোগ। আমি অৱশ্যেই এই আশা কৰাটো যুগুত হ'ব যে বিশ্বব্যাপী বিভেদৰ দ্বাৰা সৃষ্টি হোৱা তীব্ৰ বিপদসমূহ উপলব্ধি কৰাত সাম্প্ৰতিক মহামাৰীয়ে মানৱ জাতিক সহায় কৰিব। মানৱতাই এটি বিকল্প বাছনি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আমি বিভেদ বৈষম্যৰ পথত যাত্ৰা কৰিম নে বিশ্ব সংহতিৰ বা পাৰস্পৰিক নিৰ্ভৰতাৰ পথ অৱলম্বন কৰিম। আমি যদি বিভেদৰ পথ বাছি লওঁ তেনেহ'লে ই যে কেৱল সাম্প্ৰতিক সংকটকেই দীৰ্ঘায়িত কৰিব সেইটো নহয়, বৰঞ্চ ভৱিষ্যতে সম্ভৱতঃ ই হৈ উঠিব আৰু অধিক ভয়ংকৰ বিপৰ্যয়ৰ কাৰণ। আমি যদি বিশ্ব সংহতিৰ বা পাৰস্পৰিক নিৰ্ভৰতাৰ পথ বাছি লওঁ তেনেহ'লে ই যে কেৱল কৰোনা ভাইৰাছৰ বিৰুদ্ধেই জয়ী হ'ব সেইটো নহয়, ভৱিষ্যতে আহিবলগীয়া সকলো মহামাৰী আৰু সংকটৰ বিৰুদ্ধে একবিংশ শতিকাৰ মানৱ সমাজক প্ৰাণপণ চেষ্টা চলোৱাৰ বাবে প্ৰভাৱিত কৰিব পাৰিব। ইউভাল নোৱা হাৰাৰীৰ এই আশা আৰু লগতে সমগ্ৰ বিশ্বৰ সৰ্বসাধাৰণ জনগণৰ এনে অপূৰ্ণ আশা পূৰ্ণ হ'বনে নহয় সেয়া নিশ্চয় কৰোনা সংকটৰ পৰৱৰ্তী সময়বোৰত বিশ্বৰ জনগণে নিৰ্ধাৰণ কৰিব আৰু আমি আশা কৰিম যে আমি তাৰ যোগাত্মক ফল দেখিবলৈ পাম। প্ৰকৃততে পিছে বিশ্ব ৰাজনীতিৰ গতি নিৰ্ধাৰণ কৰে বৃহৎ পুঁজিসমূহে আৰু তাৰ সমসাময়িক প্ৰয়োজনবোৰে। কৰোনা ভাইৰাছৰ সন্ত্ৰাস আৰু বিভীষিকাৰ বাবে সম্প্ৰতি বিশ্বত পুঁজিবাদৰ ভয়াৱহ সংকটে দেখা দিছে। সমকালীন পৰিস্থিতিত পুঁজিবাদৰ এনে ভয়ংকৰ সংকটৰ সময়ত বৃহৎ পুঁজিসমূহে ফেচিবাদী একনায়কত্ববাদী শক্তিসমূহৰ সৈতে একেলগে থিয় দিছে। এই শক্তিসমূহৰ এটা প্ৰধান অস্ত্ৰ বা সহযোগী হৈছে সাম্প্ৰদায়িক বৰ্ণবাদী আৰু মৌলবাদী শক্তিসমূহ। পৃথিৱীৰ প্ৰায়বোৰ দেশতে বৃহৎ পুঁজিপতিৰ সাৰথি হৈ উঠিছে হিন্দু, মুছলমান আৰু খ্ৰীষ্টিয়ানকে আদি কৰি ধৰ্মভিত্তিক সংকীৰ্ণ চিন্তাধাৰাৰ মৌলবাদী শক্তিসমূহ। দেশসমূহত নিজা নিজা পৰিস্থিতি সাপেক্ষে এই মৌলবাদী শক্তিসমূহক এটাক আনটোৰ বিপৰীত মেৰুত থিয় কৰাই ধৰ্মীয় আৰু ৰাজনৈতিক মেৰুকৰণ কৰাৰ বাবে সংঘবদ্ধ প্ৰচেষ্টা চলাই থকা হৈছে। এনেবোৰ পৰিস্থিতিত সকলোতকৈ অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে সেই দেশবোৰৰ গণতান্ত্ৰিক ভাৱাপন্ন নাগৰিক সমাজসমূহে। গণতন্ত্ৰ দেশৰ চৰকাৰখনক আলোচনা সমালোচনা কৰাটো সেই দেশখনৰ নাগৰিক সমাজৰ এক প্ৰধান দায়িত্ব আৰু চৰকাৰেও সংকটকালত বা আন সময়তো নাগৰিক সমাজৰ তেনে সমালোচনাক গুৰুত্ব সহকাৰে লোৱা উচিত। প্ৰকৃত অৰ্থৰ সমালোচনাৰ জৰিয়তে নাগৰিক সমাজে গণতন্ত্ৰত অন্যতম বিৰোধীৰ আৰু কোনো সময়ত প্ৰকৃত বিৰোধীৰ ভূমিকাও পালন কৰিব পাৰে আৰু ইয়াক দায়িত্ব হিচাপে লৈ সেই ভূমিকা নাগৰিক সমাজে পালন কৰাও উচিত বুলি মোৰ বিশ্বাস। অন্যথা স্বৈৰতান্ত্ৰিক আৰু একনায়কত্ববাদী শাসক গোষ্ঠীয়ে গণতন্ত্ৰৰ ধ্বংসযজ্ঞ নিৰ্বিবাদে আৰম্ভ কৰি দিবলৈ সুবিধা লাভ কৰে। মই এই কথাটোত বাৰুকৈয়ে বিশ্বাসী যে you need to be critical to understand the today and you need to be more critical to see the tomorrow. মহামাৰী বা যুদ্ধ আদিৰ দৰে বিশ্বব্যাপী সংকটৰ সময়ত আন এক অতি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে সাহিত্যই। সেয়া লাগিলে মহামাৰী সম্পৰ্কিত সাহিত্যই হওক অথবা মহামাৰীকালীন যিকোনো সৃষ্টিশীল সাহিত্যই হওক। দিল্লী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক আৰু উত্তৰ ঔপনিৱেশিকতাবাদৰ বিদ্বান পণ্ডিত হৰিশ ত্ৰিবেদীয়ে এই সম্পৰ্কে এটা সাক্ষাৎকাৰত কৈছে যে সাহিত্যই প্ৰতিজন ব্যক্তি বিষয়কে সহানুভূতিৰে সন্মান জনায় আৰু পৰিসংখ্যা অথবা ঐতিহাসিক নথিপত্ৰবোৰে আমাক যিবোৰ কথা ক'ব পাৰে তাতকৈও ই অধিক গভীৰতৰলৈ যাব পাৰে। সাহিত্যই সকলো সময়তে মহামাৰীকে আদি কৰি বিষয়সমূহৰ ব্যাখ্যা কৰিব নোৱাৰে বা এইসমূহৰ বিৰুদ্ধে যুঁজিবও নোৱাৰে, যেনেদৰে আধুনিক বিজ্ঞানেও আনকি কেতিয়াবা এয়া কৰিব নোৱাৰে। কিন্তু সাহিত্য প্ৰকৃততে সান্তনাৰ এক উৎস, আমাৰ সাধাৰণ মানৱতাবাদী উদ্বেগবোৰক নিজৰ মাজতে ভাগ কৰাৰ এটি উপায়। তদুপৰি সাহিত্যই ইয়াৰ নিজস্ব উপায়েৰে ঘটনা পৰিঘটনাসমূহৰ গভীৰতম আৰু সকলোতকৈ অন্তৰ্দৃষ্টিপূৰ্ণ সাক্ষ্য প্ৰমাণ দাঙি ধৰে। এয়া সৰ্বজন বিদিত যে মহামাৰীক মুখ্য বিষয় হিচাপে লৈ ৰচিত সৃষ্টিশীল সাহিত্যৰ এটা বিশাল ঐতিহ্য আছে আৰু সেই ঐতিহ্য ভাণ্ডাৰৰ বহুকেইখন অতি উচ্চমানৰ সাহিত্য কৃতিয়ে আমাক সাধাৰণ পাঠক হিচাপে বিস্ময় বিমুগ্ধ কৰি ৰাখিছে। মহামাৰীক প্ৰধান বিষয়বস্তু হিচাপে লৈ ৰচিত বিশ্ব সাহিত্যৰ অতি উল্লেখযোগ্য সাহিত্য কৃতিসমূহৰ ভিতৰত হোমাৰৰ ইলিয়াড,
জোভানি বোকাচোৰ 100খন উপন্যাসিকাৰ সংকলন দ্য ডেকামেৰন, ষ্টিফেন কিঙৰ দ্য ষ্টেন, লিমাৰ ছেভাৰেন্স, আলবে কেমুৰ দ্য প্লেগ, হেনৰিক ইবছেনৰ এন এনিমি অৱ দ্য পিপল, গাব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ লাভ ইন দ্য টাইম অৱ কলেৰা আদিৰ নাম ল'ব পাৰি। প্ৰকৃততে মানুহে নিজৰ প্ৰবল আৱেগ আৰু বিচাৰ বিবেচনাৰ উন্মুক্ত প্ৰকাশৰ মাধ্যমেৰে জনস্বাস্থ্যৰ সংকটসমূহৰ প্ৰতি কিদৰে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেই সম্পৰ্কে এই সাহিত্য কৃতিসমূহে আৰ্থসামাজিক আৰু ৰাজনৈতিক ব্যাখ্যা আৰু ভাষ্য প্ৰদান কৰে। হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে সমানে বুৎপত্তি প্ৰদৰ্শন কৰা প্ৰখ্যাত লেখিকা মৃদুলা গাৰ্গৰ মতে সমগ্ৰ বিশ্বৰ লেখকসকলে প্ৰতিনিয়ত বিভিন্ন ধ্বংসাত্মক প্ৰাদুৰ্ভাৱসমূহ সম্পৰ্কে লিখি আহিছে আৰু লিখি যাব। তৎসত্বেও তেখেতৰ বিশ্বাস যে সমকালীন সময়ত মহামাৰীৰ এক নতুন জাতৰ উত্থানৰ সৈতে মানুহৰ আচাৰ আচৰণৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। তেখেতে কৈছে যে আমি লেখকসকল সাম্প্ৰতিক পৰিঘটনাটোক লৈ উদ্বিগ্ন হৈ আছো আৰু এই বিষয়ে নিশ্চয়কৈ নতুন সাহিত্য সম্ভাৰৰ উত্থান হ'ব। কলম্বিয়া বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক হামিদ দাবাচিয়ে সাম্প্ৰতিক কৰোনা মহামাৰী আৰু মহামাৰীসমূহৰ সাহিত্যিক ঐতিহ্য সম্পৰ্কে ক'বলৈ গৈ এষাৰি খুব গুৰুত্বপূৰ্ণ কথা কৈছে। তেখেতে কৈছে যে যিদৰে মহামাৰীৰ পৰা বাচি থকাটো জৰুৰী হ'লেও পৰ্যাপ্ত নহয়, সেইদৰে সাধাৰণ শালীনতাবোধ, সন্মিলিত যুক্তি আৰু সাৰ্বজনীন উদ্দেশ্য সন্মুখত ৰাখি এই মহামাৰীৰ পৰা বাচি থকাটো সমানেই গুৰুত্বপূৰ্ণ। এই লেখাটো শেষ কৰিব খুজিছো মধ্যযুগৰ এগৰাকী প্ৰধান পাৰ্চিয়ান কবি গদ্য লেখক ছাদি চিৰাজীৰ এটা সুদীৰ্ঘ শক্তিশালী কবিতাৰ আৰম্ভণিৰ শাৰী দুটাৰ ইংৰাজী অনুবাদেৰে। A famine of such devastation one year happened in Damascus that lovers forget all about love. অসমীয়া অনুবাদত ডেমাস্কাছত এবছৰ এনে বিধ্বংসী দুৰ্ভিক্ষ হ'ল যে প্ৰেমিক প্ৰেমিকাসকলে প্ৰেমৰ বিষয়ে সকলো কথা পাহৰি গ'ল।